অসমত যেটো জোটবন্ধন হৈছে এইটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে, এইটো ইলেকশ্যনৰ কাৰণে হোৱা নাই। আৰু য'তে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই। সেইকাৰণে সেইটো জোটবন্ধন লৈ আমি চিন্তা কৰিব নালাগে, সেইটো এক্সিডেণ্ট হ'বই কনফাৰ্ম। অসমতো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত, অসমটো জননী মহিলা সবলীকৰণৰ, গতিকে অসমততো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। অসমৰ হিতাধিকাৰী আঁচনিখনক লৈ বিহাৰত জিকিছে, কিন্তু ইয়াৰ তাৰ পিছত বিৰোধীয়ে এই আঁচনিবিলাক বিৰোধী গ্ৰাউণ্ডত নাই নহয়। বিৰোধী আছে হোটেল লিলিত, আৰু আমি আছো মানুহৰ মাজত। মই এতিয়া ইয়াত আহিছো, কালিও মই মানুহৰ মাজত, পৰহিও মানুহৰ মাজত। MLA বিলাক গাঁৱতে থাকে, তেওঁলোক আছে হোটেল লিলিত, আৰু আমি আছো মানুহৰ মাজত। সেইকাৰণে মানুহৰ কথাটো আমি ভালকৈ বুজি পাওঁ।